মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা নলবাৰীত প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী। মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা বুধবাৰে নলবাৰী চহৰৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সন্থাৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাখনত সভাপতিত্ব কৰে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি হেমন্ত শইকীয়াই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ব্ৰজেন চেতিয়াই। শিক্ষক তথা নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আধৰা সভাখন উদ্বোধন কৰে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াই। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই। সভাত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপ সভাপতি পৰেশ কুমাৰ নাথ, নৰেন্দ্ৰ মজুমদাৰ, ৰাজীৱ দত্ত ভূঞা, নন্দেশ্বৰ গোস্বামী, উপদেষ্টা মকিবৰ ৰহমান, গোবিন্দ চন্দ্ৰ কলিতা, সহকাৰী সম্পাদক নিৰ্মল চন্দ্ৰ দাস, অনুপম দাস, নলবাৰী জিলা সমিতিৰ উপ সভাপতি কবীন্দ্ৰ বৰ্মন, সাধাৰণ সম্পাদক হেমন্ত কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকীও নিজৰ নিজৰ মত ব্যক্ত কৰে। নলবাৰী জিলাত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ আমি এখন কাৰ্যনিৰ্বাহক সভা আজি ইয়াত আয়োজন কৰা হৈছে। ইতিমধ্যে অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ যোৱা 2 মাহ আগত আমাৰ এই অধিৱেশনত প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা আমি নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই আমি ইয়াত আহ্বান কৰিছোঁ আৰু আমি আমন্ত্ৰিত কৰি আনিছোঁ। আজিৰ আমাৰ এই নলবাৰী জিলাত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সমগ্ৰ 25খন জিলাকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বিভিন্ন সভাপতি, উপ সভাপতি, ৰাজ্যিক সদস্য, বিভিন্ন গোট সম্পাদকসকল আজি আমাৰ মাজত আহি উপস্থিত হৈছে। আজিৰ আমাৰ এই সভাখনত আমাৰ বিশেষকৈ অসমত শৈক্ষিক দিশৰ ওপৰত ইয়াত মানে সম্পূৰ্ণভাৱে ইয়াত আলোচনা কৰা হ'ব। বৰ্তমান অৱস্থাত শিক্ষা ব্যৱস্থাটো কেনেকৈ আধুনিকীকৰণ কৰা হ'ব, শিক্ষা ব্যৱস্থাটো কেনেদৰে আগবঢ়াই নিয়া হ'ব, গোটেইখিনি দিশ সামৰি আমি নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ এই আহ্বানত অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ ইতিমধ্যে আমাৰ সভাখন অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিক্ষক প্ৰতিনিধিসকলে শিক্ষকসকলৰ সমস্যা, দৰমহা আয়োগ গঠন, ছাত্ৰ ছাত্ৰী অনুযায়ী শিক্ষক নিযুক্তি আদি বিষয়সমূহ সভাত দাঙি ধৰে। সভাত শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসম চৰকাৰলৈ দাবী উত্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। ৰাজ্যখনত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আৰু শিক্ষকসকলে যাতে ৰাজপথত আন্দোলন কৰিব লগা নহয় তাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব দিবলৈ সন্থাই আহ্বান জনায়। আজি এটি নলবাৰীবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আজি নলবাৰী মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ আতিথ্যত দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুষ্ঠিত হৈছে আৰু অসমৰ বিভিন্নৰ পৰা ধুবুৰীৰ পৰা আদি কৰি একদম মাজুলীলৈকে অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন জিলাৰ মাধ্যমিক শিক্ষক সন্থাৰ সভাপতি, উপ সভাপতি, ঠিক তেনেকৈ সাধাৰণ সম্পাদক, অসম মাধ্যমিক শিক্ষক সন্থাৰ বিষয়ববীয়াসকল আৰু জিলা প্ৰতিনিধিসকল আমাৰ ইয়াত উপস্থিত হৈছে। আজি এই গুৰুত্বপূৰ্ণ সভাখনত অসমৰ শিক্ষকৰ সমস্যা, ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা, আমাৰ দৰমহা আয়োগ গঠন কৰাৰ সম্পৰ্কত বা আমাৰ শিক্ষকৰ বিভিন্ন শিক্ষকৰ সমস্যাৰ ওপৰত আলোকপাত কৰা হ'ব আৰু আশা ৰাখিছোঁ আমাৰ এই সভাৰ জৰিয়তে আজি বিভিন্ন ধৰণৰ আমাৰ শিক্ষকৰ সমস্যাৰ ওপৰত আলোকপাত কৰিব আৰু এই আলোকপাত কৰি আমাৰ যিবিলাক দাবী আছে এই দাবীসমূহ আমি অসম চৰকাৰক প্ৰেৰণ কৰিম আৰু আমি ভাবোঁ যে অসম চৰকাৰে আমাৰ বিভিন্ন সমস্যা যেনেকৈ আৰ্জিত ছুটি, আমাৰ ঠিক তেনেকুৱাকৈ 8ম দৰমহা আয়োগ গঠন সম্পৰ্কত, আমাৰ ঠিক তেনেকুৱাকৈ আমাৰ বিভিন্ন সমস্যা আছে, প্ৰধান শিক্ষক নিযুক্তি, আমাৰ হায়াৰ ছেকেণ্ডেৰী অধ্যক্ষৰ নিযুক্তি, সহকাৰী প্ৰধান শিক্ষক নিযুক্তি, ঠিক তেনেকুৱাকৈ আমাৰ ছাত্ৰ আৰু ছাত্ৰ অনুপতি শিক্ষক নিযুক্তি বিষয় সম্পৰ্কত। গতিকে আমি এইসমূহ আমি আজি এই সভাত বিভিন্ন ধৰণে আলোকপাত কৰা হ'ব আৰু এই আলোকপাত কৰি আমি দাবী সম্বলিত আমাৰ কথাখিনি অসম চৰকাৰক জনাম আৰু আমি আশা ৰাখিছোঁ অসম চৰকাৰে আমাৰ সমস্যাবিলাক, আমাৰ শিক্ষকৰ যিবিলাক সমস্যা আছে, ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা আছে তেতিয়াহ'লে তেওঁলোকে ভালকৈ সমাধান কৰি আমাৰ অসমৰ শিক্ষাৰ যিটো পৰিৱেশ, শিক্ষাৰ যিটো বাতাবৰণ, এই বাতাবৰণটো কৰি তোলাত আমি অসম চৰকাৰক এটা গুহাৰি জনাম আৰু এই সভাখনত আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসীক আহ্বান জনাইছোঁ যে আমাৰ যাতে শিক্ষকসকলে শিক্ষক হৈ থাকক, শিক্ষক যাতে আন আন্দোলন কৰিবলগীয়া নহয়, আমাৰ শিক্ষকসকলে যাতে আমাৰ বিভিন্ন সমস্যাৰ ৰাজপথত ল'বলগীয়া নহয়, আমাৰ শিক্ষকসকলে ছাত্ৰক যাতে ভাল ধৰণে পঢ়ুৱাব পাৰে তাৰ কাৰণে আমাৰ অসম চৰকাৰে এটা পৰিৱেশ তৈয়াৰ কৰি আমাৰ শিক্ষক সমাজক
আগুৱাই নিয়ক, এই আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে।